নাহি তপ জপ জ্ঞান অভ্যাস বৈৰাগ্য তথাপি সমস্তে ধৰ্মে নেৰৈতা ৰলাগ যতেক পাতক হৰৈতাৰো নাহি সীমা কি কহিব ভাগৱত ধৰ্মৰ মহিমা এই ৰামে নাহিকে প্ৰয়াস সুখে সিজে প্ৰয়োজন কহিলোহু ভাগৱত ধৰ্মৰ লক্ষণ। হে ৰাজন, ভাগৱত ধৰ্মৰ মহিমাৰ বিষয়ে তোমাক আমি কৈ কৈ শেষ কৰিব নোৱাৰোঁ। আৰু ইতিমধ্যে ভাগৱত ধৰ্মৰ লক্ষণ কেনেকুৱা হয় তোমাৰ আগত আমি প্ৰকাশ কৰা হ'ল। শুনিওক ভাগৱত ধৰ্ম আছে যত কৰিব বেকত তাক তোমাৰ আগত। ভাগৱতৰ ধৰ্ম কেনেকুৱা কেনেকুৱা আদি সমস্তখিনি কথা তোমাৰ আগত প্ৰকাশ কৰিবৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছে। এই ৰাম শুনা সভাসদ পদ কৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ ঘোৰ কলি যোগে ইহে তৰণ উপায় নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই। হে ৰাম ৰাম কৈত পৰে নৰ তনু তাৰ নাহি থিতি অদ্যাপি নোপজে কেনে অন্তক ভীতি। হে ৰাম ৰাম যায় আজিকালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সতৰে। এই ৰামে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নজানে পামৰ সবে বিষয় বিকলে পৰম সুহৃদ নিজ হেয়াতে মাম হৰি যাই অধুগতি আতি তাংকয় দৰি হেন জানি শুয়ো নৰ কৃষ্ণ কহ মুখ পাখৰা কি মতে যম জাত নাৰ দুখ কলিৰ পাতকে আছে চতুৰ্ভীতি বেৰি ৰাম ৰাম বুলি
ইতিমধ্যে আমি সমস্ত জনাৰ প্ৰতি ভাগৱতৰ পদে সুন্দৰভাৱে প্ৰকাশ কৰিলে যে ঘোৰ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ তৰণৰ উপায় হ'ল কৃষ্ণ নাম। আৰু সেই সৰ্বশক্তিমান ইশতত্ব কৃষ্ণদেৱৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। আৰু সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণ আছে ক'ত? সমস্ত জীৱৰ শৰীৰৰ হৃদয় পদুম ফুলৰ মাজত। আৰু পাপী মনুষ্যই সেই পৰম সত্যটো বিষয়ৰ মাজত থাকি অনুধাৱন কৰিব নোৱাৰে। ভকত জনৰ মহিমায় পাৰ অভক্তে নাজানে আতি পদ্মৰ মহিমা বেঙে নজানয় যদি থাকে দিনি ৰাত্ৰি। সেই পৰম ভকতজনৰ পৰম সুখৰ কথা বিষয় আসক্তি হৈ থকা অভকতে কেতিয়াও বুজি নাপায়। কেনেকৈ যে এজনী ভেকুলীয়ে পদুম ফুলতে দিনে ৰাতিয়ে জীৱনটো পৰি থাকিলেও পদুম ফুলৰ মহামহিমাৰ কথা যেনেকৈ বুজি নাপায়, ঠিক তেনেকৈ সেইকাৰণে অধোগতি যোৱা জীৱই সাধু সন্ত মহন্তৰ সংগ আশ্ৰয় কৰি ঈশ্বৰ কৃষ্ণৰ সন্মুখ হৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। এইটো শাস্ত্ৰৰ সিদ্ধান্ত। কিন্তু তাৰ কাৰণে আমি নিজক প্ৰস্তুত কৰিব লাগিব। ভগৱান বুলি কৈ থকা আপোনাভাৱে এটি অৱতাৰ, ঈশ্বৰ কৃষ্ণদেৱৰ 10টি অৱতাৰৰ ভিতৰত এটি অৱতাৰৰ কথা আপোনাসৱ অৱগত। বুদ্ধ কল্কি নামে 10 আকৃতি ধৰিছা কৃষ্ণ, যে বুদ্ধ অৱতাৰ। সেই বুদ্ধ অৱতাৰত ভগৱন্ত পুৰুষে কি কৰিছিলে? বুদ্ধ অৱতাৰে বেদ পন্থ কৰি ছন্ন, বেদৰ পথটো ছন্ন কৰিছে। তাৰমানে বেদে কৈছে ঈশ্বৰ আছে, কিন্তু বুদ্ধদেৱে কৈছে ঈশ্বৰ নাই। এইটো নহয়, বুদ্ধদেৱে কৈছে ঈশ্বৰ আছে নে নাই সেইটো পাছৰ কথা, কিন্তু জানিবৰ বাবে যিকেইটা নিয়ম সেইকেইটা পালন কৰা প্ৰথম। তাৰপাছত ঈশ্বৰ আছে নে নাই, ক'ত আছে, কেনেকৈ আছে, এইখিনি নিজে নিজে বুজি পাবা। এই নিয়মটো বুদ্ধদেৱে সুন্দৰভাৱে দিছে। আৰু তাৰে এটি উদাহৰণ যদি আমি চিন্তা কৰোঁ, তেতিয়া বুদ্ধদেৱৰ সন্মুখত সেই সময়ৰ এজন ৰজাই গৈ সেৱা নিবেদন কৰিছিল যে বুদ্ধ, তোমাক সকলোৱে ভগৱান বুলি কয়, আৰু মোৰো ৰাজসভাত থকা ব্ৰাহ্মণসকলে মোক তোমাৰ ওচৰলৈ পঠিয়াই দিছে যে মোৰ পিতৃৰ কৰ্ম যদি তুমি কৰা তেতিয়াহ'লে মোৰ পিতৃয়ে হেনো সুন্দৰভাৱে গতি লাভ কৰিব। গতিকে সেই ভগৱান বুদ্ধ, তুমি মোৰ এই আশা পূৰণ কৰিব লাগে। আৰু ভগৱান বুদ্ধই সেই ৰজাজনক 2টা কলহ, এটা কলহত শিল আৰু এটা কলহত ঘিউ সম্পূৰ্ণকৈ ভৰাই মুখনি মাৰি 5 দিনা ৰাতিপুৱা এখন নদীৰ কিনাৰলৈ আহিবৰ বাবে উপদেশ দিলে। আৰু 5 দিনা যেতিয়া প্ৰত্যুষতে অৰ্থাৎ পুৱাতেই ৰজাই সেই 2টা কলহ লগত লৈ নদীৰ কিনাৰত বুদ্ধদেৱৰ সহিতে উপস্থিত হ'ল, তেতিয়া বুদ্ধদেৱে ৰজাক কৈছে, তুমি 2টা কলহ নদীত অৰ্থাৎ পানীত উপঙাই দিয়া। যিহেতু মুখনিখন মৰা আছে, সেইকাৰণে কলহ 2টাত পানী সোমাব নোৱাৰে। আৰু পানী সোমাব নোৱাৰাৰ বাবে শিল ভৰ্তিয়ে হওক বা ঘিউ ভৰ্তিয়ে হওক, এটা কলহো পানীৰ তললৈ নাই যোৱা। আৰু তাৰপাছত ৰজাক ক'লে, তুমি 2টা কলহ এডাল লাঠিৰে মাৰ মাৰি ভাঙি পেলোৱা। আৰু ৰজাই ভগৱান বুদ্ধৰ আজ্ঞা শিৰোগত কৰি সেই কলহ 2টাৰ প্ৰথমে শিল ভৰ্তি কলহটো মাৰ মাৰি ভাঙি দিলে। আৰু মাৰ মাৰি ভাঙি দিয়াৰ লগে লগে শিলখিনি পানীৰ তললৈ গুচি গ'ল।
ৰজাক ভগৱান বুদ্ধই সুধিলে, ৰাজন, এই দৃশ্যটোৰ পৰা তুমি কিবা বুজি পালানে? ৰজাই অকণমান সময় চিন্তা কৰি বুদ্ধক ক'লে, বোলে প্ৰভু, অকণমান বুজা নিচিনা লাগিছে। বোলে কোৱাচোন কি বুজিছা? স্বাভাৱিকতে পানীতকৈ শিল গধুৰ, এইটো প্ৰকৃতিৰ নিয়ম। সেইকাৰণে পানীতকৈ যিহেতু শিল গধুৰ, আৰু গধুৰ বস্তুটো পানীৰ তললৈ স্বাভাৱিকতে গুচি যায়, এইটো প্ৰকৃতিৰ নিয়ম। তাৰ পাছত ঘিউ ভৰ্তি কলহটো ভাঙি দিবৰ বাবে ৰজাক ক'লে, আৰু ৰজাই ঘিউ ভৰ্তি কলহটো ভাঙি দিয়াৰ লগে লগে ঘিউখিনি পানীত উপঙি বহল হৈ বিস্তাৰিত হৈ গ'ল। বোলে ৰাজন, এতিয়া কিবা বুজিলানে? ৰজাই ক'লে, অকণমান বুজা বুজা যেন লাগিছে, যে ঘিউখিনি যিহেতু পানীতকৈ পাতল, সেইকাৰণে পানীৰ ওপৰত ঘিউ বিস্তাৰিত হৈ বহল হৈ গ'ল, ই তললৈ নগ'ল, এইটো প্ৰকৃতিৰ নিয়ম। তেতিয়াহ'লে আমাৰ শৰীৰটো কিহেৰে গঠিত? বোলে পঞ্চভূত। কি কি? ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ, সহজতে মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই পঞ্চভূতি নৰদেহা বিনাশী। ইয়াক যিমানেই যি নকৰা ই বিনাশ হ'বই, কিন্তু ইয়াক চৈতন্য শক্তি প্ৰদান কৰি থকা আত্মা হ'ল অবিনাশী। সেই আত্মাই এই শৰীৰটোৰ ভিতৰত সোমাই যি নাম ধাৰণ কৰিলে, নাম ধাৰণ কৰি শৰীৰটোৰ লগত থকা 24টা তত্ত্বৰ সহিতে যিখিনি কৰ্ম কৰিলে, যিখিনি চিন্তা কৰিলে, সেই কৰ্ম চিন্তাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰোঁতে যিখিনি উপাৰ্জন হ'ল, সেই উপাৰ্জনক শাস্ত্ৰই দুটা মূল্যাংকন কৰিছে। সেই দুটা হ'ল পাপ আৰু পুণ্য। গতিকে পাপৰ প্ৰভাৱত স্বাভাৱিকতে শৰীৰ এৰাৰ লগে লগে সেই আত্মা নৰকলৈ যাব, আৰু সেই আত্মা শৰীৰ এৰাৰ লগে লগে পুণ্যৰ বলত স্বৰ্গলৈ যাব। পুণ্য শেষ হ'লে পুনশ্চ সি নৰকলৈ যাব। এইটোৱে প্ৰকৃতিৰ নিয়ম। গতিকে নদীখনৰ কিনাৰত তুমি যদি বহি লৈ বৰতাল বজাই বজাই নাম লৈ থাকা, বাকীখিনি কথা আমি নকওঁৱে, বৰতাল বজাই বজাই তুমি নাম লৈ থাকা যে শিলখিনি নদীৰ ওপৰলৈ উঠি আহক, ঘিউখিনি নদীৰ তললৈ গুচি যাওক, এইটো সম্ভৱ হ'ব জানো? বোলে নহয় ভগৱান। এই বুলি যেতিয়া বুজি পালে, আমিও সেইটো নিয়মকে শাস্ত্ৰসন্মতে বুজাবৰ বাবে গুৰুজনাই সুন্দৰভাৱে উপদেশ দিছে যে কলিৰ কৰাল গাখৰ পৰা পৰিত্ৰাণ পাবলৈ জীৱ ঈশ্বৰৰ নাম ল'ব লাগিব। ঈশ্বৰৰ নাম কেনেকৈ ল'ব লাগিব? প্ৰত্যেকটো নিয়ম দিছে। শৰীৰত আছে কলিকৃত যত দুখ, প্ৰথমে গুচুক কৰা হৰি হৰি ঘোষ। এই শৰীৰত থকা কলিকৃত দুখবিলাকৰ পৰা আঁতৰিবলৈ আমি প্ৰথমে সাধু সংগলৈ যাব লাগিব। এতিয়া সাধু সংগলৈ গ'লেই নহ'ব মাতাল হৈ। সাধু সংগলৈ যাওঁতে আমাৰ স্বভাৱ কেনেকুৱা হ'ব লাগিব? কলিকৃত দুখবিলাকৰ পৰা আঁতৰিব লাগিব। কলি ক'ত থাকে? পৰীক্ষিত ৰজাই খুব সুন্দৰভাৱে প্ৰথম স্কন্ধতে দি থৈছে যে নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান। যদি আপুনি মই ভকতৰ সংগত নাম লওঁ, বিপৰীতে সন্ধিয়া সময়ত যদি সেই জেগালৈকে গৈ ভাল পাওঁ, সেই পনীয়া দ্ৰব্যকণ খাবৰ বাবে তিনিআলি চাৰিআলি, তেতিয়াহ'লে আপুনি মই নাম লোৱাৰ পৰা লাভ হ'বনে লোকচান হ'ব? সেইটো চিন্তা কৰাটো অতিব প্ৰয়োজন। নাম ল'লোঁ পুণ্য হৈছে, সেই নকৰিব লগা কৰ্ম কৰিছোঁ পাপ হৈছে। গতিকে পাপ পুণ্যৰ সমাহাৰত আমি স্বৰ্গ আৰু নৰক, স্বৰ্গ নৰক ইয়াতে ঘূৰি ফুৰিব লাগিব। কিন্তু ভক্তিৰ বলত আমি ঈশ্বৰৰ কৃপা লাভ কৰি পৰম পদ আশ্ৰয় কৰি ঈশ্বৰত আমি বিলীন হ'ব পাৰিম, যাৰ কাৰণে এই সংসাৰলৈ আমি আয়াজাত কৰি থাকিব নালাগে। আৰু ভক্তি শব্দৰ অৰ্থ আপোনাৰভাৱে জানে? ভক্তি ভজ ধাতু যোগ ইকটিন প্ৰত্যয় সমান ভক্তি। ভজ মানে হ'ল ভাবি থকা, ইকটিন মানে হ'ল আনন্দ। যাৰ কথা ভাবি থাকিলে নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে আপুনি মই আনন্দৰ মাজত থাকিব পাৰোঁ, সেয়াই হ'ল ভক্তি। এতিয়া আপুনি মই আনন্দৰ মাজত 10 মিনিট থাকোঁ, দুখৰ মাজত 23 ঘণ্টামান থাকোঁ। গতিকে সেই দুখ পাবলৈ বিচৰা, সেই দুখ পোৱা উৎসবিলাক ক'ৰ পৰা হৈছে, সেইটো নিষ্পত্তি কৰিবলৈ চিন্তা কৰিবৰ বাবেহে শাস্ত্ৰই আমাক উপদেশবিলাক দি আছে। যদি আমি এদিনো এটাও নকৰোঁ, গুৰু সেৱা এদিনো কৰা নাই, ভকতৰ আগত ব্ৰহ্মা আদি কৰি জীৱজত
মই দুৰাচাৰ কিমতে ভকতি আদি শৰণীয়া প্ৰাৰ্থনা গাই যদি এবাৰো সেৱা কৰাই নাই, ভকতে জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ দি থৈ গ'লে সেই জীৱৰ কল্যাণ নহয়। ভকতে কোৱা প্ৰত্যেকটো উপদেশ গৃহস্থী ধৰ্ম পালন কৰোঁতে আমি পালন কৰিবলৈ চেষ্টা কৰিব লাগিব, অৰ্থাৎ আত্মবিশ্লেষণ। মোক যদি কোনোবাই গালি পাৰিলে মই দুখ পাওঁ, তেতিয়াহ'লে মই আনক গালি পাৰিলেও তেওঁ সমানেই দুখ পাব। সেইটো বুজি লৈ হৃদয়ংগম কৰি সেই পথটো আমি এৰিব লাগিব। বুদ্ধদেৱে এনেকৈ বেদৰ পথটো নষ্ট কৰাৰ কথা শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এজন বিদ্যান পণ্ডিতে বুদ্ধদেৱক এখন নদীৰ কিনাৰত গৈ লগ কৰি সুধিছে যে বুদ্ধ, তুমি হেনো কৈ আছা যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড সকলোবিলাক অসাৰ, এইবিলাক কৰি লাভ নাই। মই জানিব বিচাৰিছোঁ তুমি এইবিলাক কিয় অসাৰ বুলি কৈছে। তেতিয়া বুদ্ধদেৱে কৈছে যে মইতো অসাৰ বুলি কোৱা নাই এইবিলাক, কিন্তু মই তোমাক এটা প্ৰশ্ন সোধো। তেতিয়া বুদ্ধদেৱে প্ৰশ্নটো সুধিছে যে আমি য'ত থিয় হৈ আছোঁ এইখন এখন কাষতে নদী বোলে। হয় বুদ্ধ, এখন নদী। নদীখনৰ এইটো পাৰত আমি দুইজন উপস্থিত হৈ আছোঁ, আৰু নদীখনৰ সিটো পাৰ তুমি দেখিছানে? বোলে দেখিছোঁ, সৌটো পাৰ। যদি এজন ব্যক্তিয়ে নদীখনৰ সিটো পাৰলৈ যাব বিচাৰে, তেওঁ কৰিব লগা কৰ্মকেইটা কি হ'ব? তেতিয়া সেই বিদ্যান পণ্ডিতজনে সহজতে উত্তৰ দিছে, যদি নদীখনত পানী কমকৈ থাকে তেতিয়া স্বাভাৱিকতে তেওঁ খোজকাঢ়ি ইটো পাৰলৈ যাব। যদি নদীখনত পানী বেছিকৈ থাকে তেতিয়াহ'লে তেওঁ এটাই আশ্ৰয় কৰিব, সেইটো হ'ল নৌকা, মানে নাও। এতিয়া সেই নাও আৰু খোজকাঢ়ি যোৱা সেই পদ্ধতি দুটা, এটাও যদি ব্যক্তিজনে আশ্ৰয় কৰিবলৈ নিবিচাৰে তেতিয়া সেই বিদ্যান পণ্ডিতজনে কৈছে সেইজনক মহামূৰ্খ বুলি কোৱা হয়। তেতিয়াহ'লে মইতো তাকেই কৈ আছোঁ যে নদীখনৰ সিটো পাৰলৈ যাবলৈ ব্যক্তিজনে কৰিব লগা কৰ্মকেইটা কৰিব লাগিব, আৰু নদীখনৰ এইটো পাৰত বহি একো কৰ্ম নকৰি যদি বৰতাল বজাই নাম গাই থাকে, নাম গাই গাই বোলে ইটো পাৰ মোৰ ওচৰলৈ আহি দিয়া, মই কেতিয়াও সিটো পাৰলৈ নাযাওঁ। নদী পাৰটো কেতিয়াও এইপাৰলৈ আহি নিদিয়ে। গতিকে সিটো পাৰলৈ যাবলৈ যিখিনি ব্যৱস্থা, যিটো কৰ্ম এই শৰীৰটোত সোমাই জীৱ আত্মাই কৰিব লাগিব, সেইটোৱে শাস্ত্ৰসন্মত সিদ্ধান্ত, আৰু তাকেই কৰিবৰ বাবে সমস্ত জনা গুৰুৱে আমাক সিদ্ধান্ত দিছে যে ৰাম নাম কৃষ্ণ নাম আশ্ৰয় কৰি কলিকৃত অপৰাধৰ পৰা মুক্ত হৈ নিজক আত্মবিশ্লেষণৰ জৰিয়তে আগবঢ়াই নিব পৰা সেই ব্যৱস্থাটোত থাকোঁতেই যদি আমাৰ মৃত্যু হয়, তেতিয়াহ'লে আমি এই সংসাৰৰ পৰা পৰম গতি পাম। ক'ত আছা? বোলে ধান দাই আছা। ক'ত আছা? পথাৰত হাল বাই আছা। ক'ত আছা? বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পঢ়ুৱাই আছা। ক'ত আছা? গাড়ীখনত লৈ তুমি ফাইলটো সহিতে অফিচলৈ গৈ আছা। প্ৰত্যেক মুহূৰ্ততে যদি ভাৱনা কৃষ্ণত আছে, তেতিয়াহ'লে ভাবেই ভক্তি, ভাবিলেই ঈশ্বৰক পায় বুলি কৈছে। তুমি ক'ত আছা এইটো ডাঙৰ কথা নহয়, য'তেই নাথাকে তাতেই কেৱল কৃষ্ণ নাম ভাৱনাত থাকিবৰ বাবে শাস্ত্ৰই আমাক বাৰে বাৰে সিদ্ধান্ত দিছে। যদি এক্সিডেণ্ট হৈ দুৰ্ঘটনাগ্ৰস্ত হৈ আমাৰ মৃত্যু হয়, যিহেতু আমি কৃষ্ণ ভাৱনাত আছিলোঁ, সেইকাৰণে জানা নাহি তথাপি তাহাৰ অকল্যাণ। তেওঁ কেতিয়াও অকল্যাণ নহয়, তেওঁৰ কেৱল কল্যাণ সাধন।